গুৱাহাটী মহানগৰীত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস। মহানগৰীৰ মঠঘৰীয়াত চিলনী চোৰে থপিয়াই নিলে এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইন। নুনমাটিৰ পৰা মঠঘৰীয়া অভিমুখে আহি থকা অৱস্থাত কলা ৰঙৰ পালচাৰ বাইকত অহা যুৱকে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইনডাল কাঢ়ি পলায়ন কৰে। স্বামী স্ত্ৰী দুয়োগৰাকীয়ে চিঞৰ বাখৰ কৰে যদিও দুৰ্বৃত্তই তীব্ৰ বেগেৰে মটৰচাইকেল চলাই পলায়ন কৰে। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ নিৰীক্ষণ কৰে চিচিটিভি ফুটেজ। ইফালে চিলনী চোৰে চেইন কাঢ়ি নিয়াৰ ফলত মহিলাগৰাকীৰ ডিঙিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। মোৰ ল'ৰাটো বাবুক মই স্কুলৰ পৰা থৈ আহিলোঁ। আহি পেলাই আমাৰ ৰাস্তাটো পাম আৰু আমাৰ মানে হাজবেণ্ডে শান্তিনগৰ পথ তাৰ পৰা হ'লো 1 মিনিট আগত সময় আৰু 1 মিনিট আধা মিনিট আৰু আমাৰ তাত সোমাম মই ৰাস্তাত। তাতে পিছফালৰ পৰা ল'ৰা এজন মই এনেকৈ ডিঙিটোত মানে হাতেৰে খুটখুটাই দিলে। মই ভাবিলোঁ মোবাইলটো নিয়া নাই চাগে, তেওঁ মোক মোবাইলত মাৰি নাপাই মোক দেখা পাই পেলাই পিছফালৰ পৰা এনেকৈ মাত চিনাকি বুলি মাত দিলে চাগে। তেওঁলোকে বাইক পালচাৰ চাগে সেইখন পালচাৰ আৰু ল'ৰা দুজন ক্ষীণ। আৰু মই ভাবিলোঁ কোনোবাই মোক চাগে নাপাই পেলাই ফোনত এনেকৈ দেখা পাই এনেকৈ দিলে চাওঁ যে ঘূৰি চাৰ লগে লগে এনেকৈ ডিঙিটোত দিছে। তাৰমানে চেইনডাল সোমাই দিলে নহয়। নখৰ আচুৰ লগতে মই কোন বুলি এনেকৈ হাতখনত ধৰাৰ লগে লগে চেইনডাল টানি লৈ গ'ল। হেলমেট পিন্ধিছে, দুইজনে হেলমেট পিন্ধিছে। ওচৰত ইমান নাই মানে আমাৰ অলপ হেৰিটো ষ্টপেজটো পাতলটো বেছি দোকান চোকান আছে, মানুহ এজন দুজন মই চিঞৰিছোঁ যিটো শুনি নাপালে তেওঁলোকে। এই নিলে বুলি ক'লোহে মই, এই লৈ গ'ল এনেকৈ ক'লোঁ, শুনি নাপালে চাগে। তাৰপিছত আহি অকণমান আগত এজন দাদা বহি আছিলে, চিমেণ্টৰ দোকান আছে তাৰ, তেওঁ সুধিলে বোলে আপোনালোকৰ ওচৰেদি যোৱা মানুহ বুলি মই মানে গম পালোঁ। ভাবিছোঁ চাগে ওচৰেদি গ'ল, লগাই দিছে নেকি গাড়ীখনত, সেই বুলিহে চিঞৰা বুলি ভাবিলোঁ, চেইনডাল নিয়া বুলি ভবা নাই। এনেকৈ ক'লে মই ডিঙি আচুৰ খাই গৈছে এইখিনি। দিলে এখেতে মোক জনালে গোটেইখিনি। মোৰ হাজবেণ্ড লগত আছিল নহয়, তেওঁক জনালে আকৌ মই ঘৰত আহিলোঁ। বাবুক কি ক'ম এতিয়া, এই মুহূৰ্তত ৰাতিপুৱা আপোনালোকৰ ট্ৰেফিক থাকেই ন। এইখিনিতে মই যিখিনি আমাৰ ধৰি লওক টাৰ্ণিংটোত ট্ৰেফিক আছিলেই, এইটো টাৰ্ণিং হয় আমাৰ ট্ৰেফিক জাম যে ট্ৰেফিক য'ত আছে তাতে ট্ৰেফিক থাকে, কিন্তু সেইখিনি সময়ত নাছিল, কোনো পুলিচ নাছিল, প্ৰশাসনৰ কোনো হেৰি নাই। গতিকে এতিয়া মই তেওঁলোকক ক'ব বিচাৰোঁ অলপ দিব লাগে আৰু ছাৰ্ভিচটো দিব লাগে ভালদৰে। তেতিয়াহ'লে ভয় লাগিছে, কাৰণ সোণৰ কিমান দাম। আমি আৰু মই একেবাৰে মানে মোৰ ইনকাম একেবাৰে মই এনেকৈ চলি আছোঁ আৰু কিবাকৈ। তাৰপিছত মোৰ যেতিয়া চেইনডালে সেইটো এটা মোৰ ভৱিষ্যতৰ সম্পদ হয় নহয়, সেইখিনিৰো মই ভৱিষ্যতৰ কাৰণে কিবা এটা সাঁচি ৰাখি কিবা এটা কৰিব পাৰিম হয়নে। যিহেতু আৰু সোণখিনি আমাৰ তিৰোতামৰ কাৰণে বহুত কি হয়, হয়তো লাগিবই। এতিয়া গৈ থাকোঁতে পিছৰ পৰা এনেকৈ মই যদি ঠেলা গোটেই মাৰি দিলে হয়, মই পৰি গ'লোঁ। আৰু ৰানিং কিমান গাড়ী ৰানিঙত আছিলে হয়নে, বহুত ভয় হৈছে। এইটো ছাৰ্ভিচ দিব লাগে ভালকৈ অলপ প্ৰশাসনে। নিৰাপত্তাটো আমাক লাগে, তাৰমানে মাইকী মানুহৰ এনেও নিৰাপত্তা নাই। আমি সদায় মানে কি যিখিনি মানুহ ওলাই আহিছে হয়নে, হেৰিখিনি ঠিকেই আছে বাৰু, কিন্তু আমি যিবোৰ ঘৰুৱা আমি হাউচৱাইফ এইখিনি আমি এতিয়াতো এনেকৈ ওলাই নাযাওঁ। এতিয়া বাবু স্কুল থ'ব গৈছোঁ, সেইখিনিতো আমাৰ নিৰাপত্তা নাই হয়নে। কিমানমান টকা হ'ব চেইনডাল? আমি দুইজন মিছেছ আৰু মই দুয়োটাই আহি আছিলোঁ। বাবুক স্কুলত থৈ অসম জাতীয় বিদ্যালয়ত থৈ পেলাই আহি আছিলোঁ। আহি থাকোঁতে আপোনাৰ ইয়াহু মটৰ্ছৰ সন্মুখতে পিছফালৰ পৰা এক খুন্দা মাৰি পেলাই চেইনডাল মোৰ মাথাত খুন্দা লাগিলে। এওঁৰ হেলমেটটো মোৰ মাথাত খুন্দা লাগিলে। মই যেতিয়া পিছফালে চাইছোঁ, চাওঁতে দুজন ল'ৰা পিছা কি কয় এওঁৰ মানে পিঠিত মানে হেৰি কৰিছে। এওঁলোকে নিলে চাওঁ যে পিছফালৰ পৰা চেইনডাল টানে কাঢ়ি লৈ গুচি গৈছে। তাৰপিছত মই এনেকৈ চিঞৰিলোঁ আৰু যে নিলে বুলি চিঞৰিলোঁ, বা চুৰ বুলি চিঞৰিলোঁ। অলৰেডি বাইক হেৰি কৰি পেলাই গুচিয়ে গৈছে। এইটোৱে ক'ব লগা আছে। হ'ব দে। চিচিটিভি ফুটেজটো চোৱাৰ পিছত তেওঁলোকে ফুটেজটো পাইছে। ফুটেজটো মানে টানাটো পোৱা নাই, বাইকখনৰ গোটেইখিনি হেৰি পাইছে, সেইটো লৈ গৈছে। আৰু গোটেইখিনি ডিটেইলছ ক'লোঁ ময়ো, কোৱাৰ পিছতে গোটেইখিনি হেৰি কৰিছে। মই এটাই কথা ক'ব খোজোঁ যে আমাৰ এইখিনি এলেকাত অকণমান তদাৰক কৰক বা চকু দিয়ক, বা পেট্ৰলিঙৰ হেৰিটো অকণমান হেৰি কৰক, তীক্ষ্ণ কৰক। সেইটোৱে মোৰ আহ্বান তেওঁলোকলৈ। ঠিক পিছে ফ'ল' কৰি আহি আছিল মানে বাইক এখনত, দুজন ল'ৰা আছিল। ঠিক তেনে টাইমতে এই বাইকখন ঠিক হিমৰাজ ট্ৰেডাৰ্ছৰ সন্মুখত, তাৰমানে মানে মানে কি কয় চিমেণ্ট দোকানৰ সন্মুখতে তাৰমানে গাড়ী ইহঁতে আহি আছিল। পিছে আহি থকা গাড়ীখনে
থাপ মাৰি চিলড্ৰেন আমাৰ ঘৰৰ পৰা চানি টানি কিমান টকা মানৰ হৈছে মানে কিন্তু ক'ব নোৱাৰি কিমানখিনি নাই এনেকৈ গম পাব কেইটামান বজাত 8:35 মানত প্ৰায় 8টা মান ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।